তো তেওঁৰ এইখন তেওঁৰে ফাৰ্ম হয়। তো তেওঁ সঞ্জীৱনীৰ লগত কানেক্ট হৈ আছে। তেওঁ লাষ্ট ইয়াৰ পৰা তেওঁ NRBৰ লগতো কানেক্ট হৈ আছে। আৰু এইফালে আপোনাৰ আমাৰ ৰণী ছাৰ NRBৰ ডাইৰেক্টৰ, তেওঁ সঞ্জীৱনী অনাৰ মিষ্টাৰ মেহুল ভাৰ্মা। আৰু আমাৰ এই পটাৰী আৰু ক্ৰিছ ৰাংপাল আমাৰ NRB কনচালটেণ্ট আছে। আগত গুটি কণ লগাইছে আমাৰ এইটো মানে এইটো আমাৰ মানে দেউতাৰ হ'ব এইকাৰণে বহুত জেগাত এনেকৈ আগত চব স্মল গ্ৰ'ৱাৰ্ছ গুটি লগাইছে আৰু এতিয়া শ্ল'লি এইটো অপ্ৰুভ কৰিবলৈ টাইম আহি গৈছে। কাৰণ ইয়াত নম্বৰ পাত ভাল পোৱা নাই, আপুনি মাটি এনেকৈ ভালকৈ তৈয়াৰ কৰা নাই। আপুনি চাব এইটো গাঢ়া জেগা আছে, দীপা জেগা আছে, বৰষুণ দিনত এনেকৈ ৱাটাৰ লগিং আছে, পানী জমা হৈ গৈছে সেইকাৰণে এইটো। আৰু টিপিং এনেকৈ ভাল এইটো হোৱা নাই, কাৰেক্ট চাইণ্টিফিক হোৱা নাই। ইয়াৰ মেইনটেনেঞ্চ ফলেজ একদম কম আছে, এইটো নট ইভেন 10 সেণ্টিমিটাৰ আছে। মেইনটেনেঞ্চ ফলেজ একদম ডাউন। আপুনি বাগান এইটো খবাং, আপোনাৰ ওচৰত খবাং বাগান আছে, আপুনি চাব একদম ডাউন হ'ব। এইটো গাছ অলপ ঠিক আছে, এই চাইড হ'ব মেইনটেনেঞ্চ, এইকাৰণে আৰু পাত বেছি আহি আছে চাই লওক। তাৰ মেইনটেনেঞ্চ ভাল আছে। এইটো আমাৰ মানে আকাশী টিছটো মানে একাউণ্টত স্পেচ কৰি এবাৰ আকাশী টিছটো মানে এবাৰ টোটেল বাগান হ'ব মানে প্ৰায় মানে 55 বাগান হ'ব আৰু মানে কালেকশ্যন থাকিব লগতে আপোনাৰ 55 বিঘাৰ মানে বাগানৰ এই মানে আপোনাৰ সঞ্জীৱনী মানে পাতটো মানে দিয়া হ'ব। আপুনি কেইজনৰ পৰা আপোনাৰ কালেকশ্যন কৰে? আপোনাৰ প্ৰায় মানে 25জন মান হ'ব। 25জন। তো আপোনাৰ এতিয়া মেইন ছিজনত মানে পিক ছিজনত আপোনাৰ ডেইলি কিমান পাত যায় ধৰক এনে এষ্টিমেট? 18,000 পাই যায় কিন্তু 2000 পায়। তো সেইটো মানে ধৰি লওক মানে প্ৰতিদিনে নহয় আৰু প্ৰতিদিনা নহয়, কিন্তু 2000 পায়গৈ পিক ছিজনত ডেইলি নহয়, কিন্তু মানে কমেজ হৈ থাকে। সেইটো কেতিয়াবা ধৰক 15,000। আমি দেখিছোঁ কি স্মল গ্ৰ' একটা প্ৰব্লেম আছে, মানুহ আপোনাৰ প্লাকিং কৰিবলৈ কাম কৰিবলৈ টাইমত অহা নাই। আৰু কেতিয়াবা অলপ মানে মানুহ কেতিয়াবা মানে বহুতবাৰ এইটো কম মানুহ আহে, কেতিয়াবা বেছি, কেতিয়াবা খেতি টাইমত গুচি যায়, পূজা টাইমত ধৰক নাহে। তেনেকুৱা অলপ মানে মানুহ অলপ আৰু টাকা কিমান দিয়ে মানুহ প্লাকিঙত কিমান আমদানি হয় তাত ডেইলি? 150, 180 কিমান হাজিৰা? হাজিৰা এতিয়া মই এইটো মানে দেখুৱাই দিম সেয়া। আৰু যেতিয়া 150 আৰু যেতিয়া আপোনাৰ ঠিকা দিয়ে তেতিয়া কেজিত কিমান? এইটো মানে যেতিয়া ধৰি লওক পাতটো ৰাউণ্ড যেতিয়া মানে বাঢ়ি যায় তেতিয়া মানে 6 টকা দিওঁ। এতিয়া এই অক্টোবৰ পাই তেতিয়াতো মানে 5 টকা দিয়া 5 টকা। কিমান মান ছিঙি লয় মেক্সিমাম? যেতিয়া ভিতৰত এনেকুৱা হয় এই মূলত হাজিৰা পাতত 35 কেজি পৰা মানে 40 কেজি ছিঙে। তাৰপিছত এতিয়া ঠিকা হ'লে মানে কিছুমান অলপ মানে 50-60 মান পৰাই দিয়ে। লাইট প্ৰোন মানে এইটো থাম সাইজৰ থাম সাইজৰ হ'ব। All this needs to be removed. এইটো ডিপ স্কিপ আছে না, এইটো পাতুল আছে আৰু দুমুখীয়া নাই। আচ্ছা একমুখীয়া হ'ব লাগে। হা ঠিক আছে, একমুখীয়া। যদি আপুনি মেচিনত কাটে না খুব ভাল। আচ্ছা এতিয়া টাইম আহি গৈছে মেচিন প্লাকিং আৰু মেচিন প্ৰুনিং, এই দুটা কাম খুব ভাল কৰিব। মেচিনত যদি আপুনি কাটে, এতিয়া যদি আপুনি দাৰে কাটিব নহয়, কটাৰীৰে কাটিলে চাব ডালটো ফাটে, গছজোপাও দুখ পায়, পানীও ওলাই নে নোলায়? যেতিয়া আপুনি মেচিনত কাটিব সেই ইমানেই স্পীডত কাটে নহয়, যেতিয়া কাট খায় এইটো শুকাই দিয়ে, পানী নোলায়। পানী ওলালে কি হয়, প্ৰথম এই ইমানটোমান শুকাব, ক'লা হয়, তাৰপিছতহে কোন ওলায়, গজালি মাৰে। কিন্তু আপুনি যদি মেচিনত কাটে গজালিটো 15-20 দিন আগত মাৰিব হাতত কটাটো।
ঠিক আছে। আৰু 2 নম্বৰ কথা, গছজোপাই দুখ নাপায়। মেচিনত কাটিলে আপোনাৰ গোটেই শিপা হিলি যায়। सॉरी अपना कटाई बगल में जाना मशीन काटिले अपना दुख नहीं आते आई बगल में जा बगल में এইটোৱে এডভান্টেজ ঠিক আছে, আমি যাত নহ'ব, প্লাছ হয়, আপোনাৰ হয়। প্ৰডাক্টিভিটিও বাঢ়িব, আপোনাৰ মইশ্চাৰ টেষ্ট হয়, ঠিক আছে। পানীত মাটিত কিমান পানী আছে সেইটো টেষ্ট কৰিব, এইটো পৰ্টেবল মইশ্চাৰ টেষ্ট হয়। এইটো আমি সঞ্জীৱনীত দি থৈ গৈছোঁ, ঠিক আছে। যেতিয়া এইটো বিশেষকৈ 2টা টাইমত ইউজ হয়। এটা আমাৰ ইয়াততো ইৰিগেশ্যনটো দৰকাৰ নাই, বাগানত পানী দিব নালাগে, যথেষ্ট বৰষুণ হয় কাৰণে। আৰু 2 নম্বৰ, সাৰ দিয়াৰ আগত আপুনিও গম পায় মাটিটো অলপ মানে ময়েষ্ট হ'ব লাগে, তিতা সেমেকা সেমেকা হ'ব লাগে, 2 ইঞ্চিমান তিতিব লাগে। তাৰপিছতে আমি সাৰটো প্ৰয়োগ কৰোঁ যাতে ভালকৈ মাটিত সোমাই যায়। সেইটো আপুনি কেনেকৈ গম পাব? আগত আমি কি কৰিছিলোঁ, কোৰ মাৰি মেলি হাতেৰে চাওঁ যে তিতা আছে নে নাই, তাৰপিছত আমি ফাৰ্টিলাইজাৰ দিওঁ। এতিয়া আপুনি এই ডিভাইচটো ইউজ কৰিব পাৰে। এতিয়া যেনেকৈ আপুনি এনেকৈ মাটিত ভৰালে, দেখি পাইছেনে? ইয়াত চাব লাইট জ্বলিব, জ্বলিলে এইটো ৰঙা আহিলে, হয় ৰঙা মানে আপোনাৰ ইয়াত লিখা আছে চব ভেৰি ল' মইশ্চাৰ, ইয়াত পানী নাই। তাত মই টেষ্ট কৰিছিলোঁ, তাত নীলা ওলাইছিলে, মই একেবাৰে দেখাম। এতিয়া সেউজীয়া ওলালে, হয় ঠিক আছে। সেউজীয়া মানে আপোনাৰ চাফিচিয়েণ্ট মইশ্চাৰ আছে, বুজি পালে? ঢালো জেগা আছে, পানী আছে, সেইখিনিত মই যেতিয়া টেষ্ট কৰিলোঁ তাত আপোনাৰ হালধীয়া ওলালে। তো আপুনি এই বস্তুটো সঞ্জীৱনীত আছে, মই অকল আপোনাক কোৱা নাই, আমাৰ ইয়াত যিমান খেতিয়ক আছে ধৰক, সাৰ প্ৰয়োগ কৰাৰ আগত একবাৰ আহি আপোনালোকে টেষ্ট কৰি ল'ব যে এইটো মোৰ টাইম হৈছে নে নাই সাৰ দিবলৈ। জেগাতে নকৰিব, এইটো জেগাত সাৰ দিব কেইবাজনো ল'ব বা এভাৰেজটো উলিয়াই ল'ব, কোনটো বেছি হৈছে। একে জেগা হয়তো টকা বেছি থাকিব পাৰে, যিটো টকা এইটো ছেক্টৰত দিম মই। মোৰ নাম শ্ৰী জ্যোতিৰাজ শ্ৰেষ্ঠ। মই কোম্পানীত 1992 পৰা মই বাগান ষ্টাৰ্ট কৰিছোঁ। তাৰপৰা প্ৰডাকশ্যন ভালেই হৈছে। তেতিয়া মই কৰি গুটি পুলি মোৰ 3 বিঘামান লগাইছিলোঁ মানে ফাৰ্ষ্ট টাইম। গতিকে লাহে লাহে প্ৰডাকশ্যনটো কমি গৈছে আৰু পুলি এনেকুৱা গছ মৰিবলৈ ধৰিছিলে। গতিকে প্ৰডাকশ্যন কমি যোৱাৰ কাৰণে মই 3 বিঘাটো আকৌ আপলোডিং কৰিছোঁ। তাৰপৰা আকৌ নতুন কাটিং পুলি লগাবলৈ আপুনি আপলোডিং কেলে কৰিলে? এই গুটি পুলি মানে প্ৰথম আমি ওচৰৰে আমিতো জনা নাছিলোঁ যে খালি আমি চাহ গছ লগাব লাগে। গতিকে ওচৰৰে পিঠাগুটি দিৰৈ লক্ষ্মী টি ষ্টেট যিটো আগতে উইলিয়ামছ মেগৰ আছিলে, তাৰপৰাই তাৰে মানুহে দিছিলে আমাক যে এইটো বাগানৰে গুটি পুলি মানে তাহাঁতৰ নাৰ্চাৰী গুটি হয় বুলি। কিন্তু পিছত আমি গম পালোঁ যেতিয়া গছটো মানে গুটিটো বেলেগ বেলেগ জাতৰ ওলালে, তেতিয়া গম পালোঁ যে ইহঁতি নিজৰ বাগানৰে বুটলি আনি সেই গুটিটো দিলে। গতিকে তাৰ মানে প্ৰথমতে প্ৰডাকশ্যনটো ঠিকেই দিছিলে, লাহে লাহে প্ৰডাকশ্যনটো কমি গ'ল মানে। অথৰাইজ ভেণ্ডাৰৰ পৰা নাই লোৱা? অথৰাইজ ভেণ্ডাৰৰ পৰা লোৱা নাই মানে, এই লোকেল মানুহে দিছিলে মানে বাগানৰে তো মানুহে। সেইকাৰণে আপুনি এইটো আপলোডিং, এইটো কিমান এৰিয়া হ'ব আপলোডিং কৰা? মোটামুটি 3 বিঘামান। 3 বিঘা আপুনি আপলোডিং কৰিলে, আৰু কৰিছে না আপলোডিং? আৰু 2 বিঘামান কৰিছোঁ। ঘৰৰ ওচৰতে আছিলে গুটি পুলি, চেম তাৰ পৰাই লোৱা, কিন্তু সেইটো প্ৰডাকশ্যনটো কমি গ'ল মানে, আৰু মাজে মাজে মৰিব ধৰিছে মানে। তো এতিয়া আপুনি কাটিং লগাব? কাটিং গুটি লগাম। তো এইটো আপুনি প্ৰতি বছৰে এতিয়া আপলোডিং কৰি যাব? কৰি যাম লাহে লাহে, গুটি পুলি যিমান আছিলে সেইটো কৰি যাম। চব উঘালি দিব আৰু কাটিং লগাব? চব কাটিং লগাম। কাটিঙত বৰ্তমান আমাৰ প্ৰডাকশ্যনটো ভাল দি আছে মানে। গুটি পুলিবিলাক মানে পুৰা মিক্স মিক্স মেচ মানে, জাতটো বেলেগ বেলেগ মানে, সেইটো কাৰণে মানে প্ৰডাকশ্যনটো লাহে লাহে কমি গৈ আছে মানে প্ৰত্যেক
is also seed, 20, 30 years, 30, 35 years old. Again, you know, over the time, a lot of people are asking questions. Is the yield of the small growers going to increase in the next 10 to 15 years? I keep on saying no. Because first of all, they planted it in marginal soils. They planted it haphazardly. There has been unfortunately T-board or Toklai or even neighboring gardens have not actually helped them. It is actually the Sardars and some, you know, senior workers, retired workers who come and planted it for them without any technical. So these are seed which have not been tested also. If you have a look at that, see that's a totally different jar, the dark green. That is a rogue actually, a rogue seed, which will look good like a hedge, but it will not give the economic raw material of a good quality shoot. Okay, now let me just tell you about this. Okay, into pruning has again we have to compromise. We are trying to do a knot removal. He's coming to some sort of stem size of a light prune. This is slightly bigger deep skip. Smaller one वो निकालेगा and ये तो caustic wash से आपको caustic wash लगाना पड़ेगा. Caustic wash का फॉर्मूला हम लोग दिया है. हाँ. हाँ खूब ভাল লাগে. हाँ खूब ভাল হ'ব. আপুনি মেচিনত কাটিব. কিন্তু এইটো মেচিনত কাটাৰ পিছত আৰু এটা একটা লং থৈ দিব লাগে. একটা ডাঙৰ ডাল ভালকে এনেকে আৰু যেতিয়া গজালি ওলাইব যেনেকে গজালি 10-15 গজালি সব এই সাইডত আহিব এই টাইমত কাটি দিব. ঠিক আছে? Introducing to the farmers here the shear plucking because they are having a problem as it is very hard. See how banji it is and they are dipping their hands in. So the shear, we just want to show them the simple part of the shear. It's easy, it will give a higher earning and it will give a better leaf. Side of it to keneka koi jaise একদম ধুনীয়া keneke dunya part ase kono press nai এই পাৰ্টত আমি উদালগুৰিত আছে এই পাৰ্ট শেষত সাইডত যি গ্ৰীণ টি বনাব পাৰে কাৰণ গ্ৰীণ টি কোনো ড্যামেজ নাই এইটো আদাৰৱাইজ কালাৰ হৈ যায় ন অক্সিডেশ্যন হ'ব এইটো কোনো অক্সিডেশ্যন হোৱা নাই মানে ভালকে এনেকে ক্ৰেট या বেগত হালকা এনেকে লগাই ইনফেক্ট পঠাই দিব লাগে ভাল দাম পাব আৰু কি মানুহ এইটো কৰিব 250-300 টাকা পাব আৰু এইটো একদম লেভেল হ'ব বেছি পাত হ'ব